এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। নমস্কাৰ ছাৰ বাইদেউসকল, দৰমহা বৃদ্ধি সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে কি কৈছে এয়া চাওক। আমি পোনে পোনে সেয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ সকলো ধৰণৰ শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।